আসসালামু আলাইকুম। মানে আজি পুখুৰীত কেনেকৈ মাছ ধৰে বৰশী দি এই চাওক, ইয়াৰ আটা লৈ আহিছোঁ, এতিয়া মাছ মাৰিম। এয়া চাওক, মই পুখুৰীৰ পাৰত আহিছোঁ আৰু আপোনালোকে চাই থাকক কেনেকৈ মাছ ধৰোঁ। বৰশীটো লৈ কিনে মই আহি গ'লোঁ, আদাল লৈ কিনে, তাৰমানে আটা লৈ কিনে আটা দি মাছ মাৰিম। কেনেকৈ মাৰোঁ আপোনালোকে চাই থাকক। ফাৰ্ষ্টত মই আটাটো দি পেলাই এবাৰ চালোঁ, কিন্তু নুঠিল। ইফালে ভিডিঅ'টো কৰি আছোঁ, কিন্তু ধৰিব নে নাই গম নাপাওঁ। যেতিয়ালৈকে নধৰে তেতিয়ালৈকেতো মই ট্ৰাই কৰিয়ে থাকিম। আপোনালোকে চাই থাকিব। এইবাৰো দিলোঁ, কিন্তু নুঠিল। চাওঁ কি হয়, আপোনালোকে কিন্তু চাই থাকিব। কেতিয়াবা উঠে ময়ো গম নাপাওঁ, আপোনালোকে চাই থাকিব। সেইকাৰণে স্কিপ নকৰিব, যাতে ৱাও ফাইনেলি মাছ ধৰিল। কি বা মাছ মই কিন্তু চোৱা নাই। বিৰাট ভাল লাগি আছে। কোনে কোনে মাছ ধৰি পেলাই এনেকে ভাল পায় আপোনালোকে আহি যাব মোৰ ঘৰত আৰু চাওক কিমান ডাঙৰ। এইটো কিন্তু বহুত ডাঙৰ। আমাৰ ভাষাত কিন্তু এইটো জাপানী বুলি কওঁ। আপোনালোকে বা কি কয় কমেণ্ট কৰি জনাব, আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। মই এবাৰ কেমেৰাৰ সন্মুখত আনিলোঁ, চাওক কিমান ডাঙৰ। মানে ইমান ডাঙৰ হৈছে যে কলা পৰি গৈছে। বিশেষকৈ এইটো মাছৰ মূৰটো কিন্তু বহুত সোৱাদ লগা। আপোনালোকে খাই পাইছেনে? মই কিন্তু মূৰটো নাখালে মোৰ মূৰটোৱে গৰম হৈ যায়। আপোনালোকে খাই ভাল পায়নে? কমেণ্ট কৰি জনাব, আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব।